গোটেই মানুহৰ জীৱন জীৱিকা সপোন সব ভাগি শেষ NDRFৰ পৰা মৃত দেহ এটাৰ কাৰণে 4 লাখ টকা দিছে প্ৰধানমন্ত্ৰীয়ে 20 লাখ টকাকে ঘোষণা কৰিব লাগিছিলে মিনিমাম সবতে কৰে এক পইচা আনিব পৰা নাই এক পইচা ঘোষণা কৰা নাই এতিয়া উপায় নাপায় আমি ৰাইজে দিয়া পইচা গিটাৰ পৰা ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে ভিক্ষা খুজি CM ৰিলিফ ফাণ্ডত ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে 5 লাখ টকাকে মৃতদেহৰ বিনিময়ত দিবলগীয়া হৈছে লাজ লগা নাই আপোনাৰ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ লাজ লগা নাই মই হলে পদত্যাগ কৰিলোহেঁতেন এই সময়ত প্ৰধানমন্ত্ৰীয়ে যদি এনেকুৱা কৰে মই হলে পদত্যাগ কৰিলোহেঁতেন মুখ্যমন্ত্ৰী ডাঙৰীয়া মই হলে পদত্যাগ কৰিলোহেঁতেন মোৰ সেলফ ৰেসপেক্ট আছে মোৰ আত্মসন্মানবোধ আছে মোৰ বিবেচনা আছে কনসাইন্স আছে আপোনালোকে ৰাজনীতি কৰিবলৈ গৈ আত্মসন্মানবোধ আৰু বিবেচনা শক্তি নাইকিয়া কৰি পেলাইছে প্ৰধানমন্ত্ৰীয়ে পইচা নিদিব সব বস্তু তেল কয়লা সোণিল চাহপাত পৃথিৱীৰ যিমান আছে ইনকাম টেক্স সেল টেক্স GST সব দিম টোল টেক্স সব দিম মানুহ যেতিয়া মৰি শেষ হ'ব তেতিয়াও 1 টকাও সিহঁতি আমাক নিদিব 1 টকাও সিহঁতি আমাক নিদিব দিল্লীয়ে এইটো কি মানি ল'বলগীয়া কথা আৰু মই এটা কথা স্পষ্টকৈ কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটৰ মানুহক আপুনি বচোৱা নাই আপোনাৰ চৰকাৰে বচোৱা নাই মানুহে ৰিলিফ দি পাব্লিকে ৰিলিফ দি এই মানুহক বচাইছে আপুনি যদি 2 কেজি দিছে পাব্লিকে 10 কেজিকে দিছে প্ৰত্যেকটো পৰিয়ালক